নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ এক গুৰুত্বপূৰ্ণ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মোজাকিৰ দিনক দিনে বৃদ্ধি পাইছে বহিৰাজ্যত কৰ্মসংস্থাপনলৈ যোৱা ব্যক্তিৰ নিৰুদ্দেশৰ ঘটনা এইবাৰো তাৰে সমান্তৰালকৈ মৰিয়নিৰ পৰা বহিৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ এমাহে সন্ধান নাই তিনি সন্তানৰ পিতৃৰ পৰিয়ালৰ লোকৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ যোৱা মৰিয়নিৰ বৈছাহাবি চাহ বাগিচাৰ পুৰণা লাইনৰ এজন ব্যক্তি এমাহৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় এক পৰিৱেশৰ সৃষ্টি হৈছে যোৱা 8 নৱেম্বৰত মৰিয়নিৰে ৰেল জংচনৰ পৰা ৰেল যোগে গৈছিল মিণ্টু গোৱালা নামৰ তিনি সন্তানৰ পিতৃগৰাকী বাংগালোৰ অভিমুখে দুগৰাকী ব্যক্তিৰ হৈতে ৰাওনা হৈছিল তিনি সন্তানৰ পিতৃ কিন্তু যাত্ৰা পথতে ৰেলৰ পৰা তিতিয়ে কোনো কাৰণত তিনিওজনকে মাজনিখা অন্ধ্ৰপ্ৰদেশৰ এটা ষ্টেচনত নমাই দিয়াৰ পাছৰে পৰাই মিণ্টু গোৱালা সন্ধানহীন হৈ আছে ৰেল ষ্টেচনৰ পৰাই ৰহস্যজনকভাৱে পুৱতি নিশা সন্ধানহীন হয় মিণ্টু গোৱালা এই সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশ আৰক্ষী তথা ৰেল আৰক্ষীক পৰিয়ালৰ লোকে অভিযোগ প্ৰদান কৰিছিল যদিও কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই ব্যক্তিজনৰ আনহাতে তিনি সন্তানৰ পিতৃ তথা ঘৰৰ মূল উপাৰ্জনকাৰী মিণ্টু গোৱালা কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ সন্ধানহীন হোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ ইফালে ব্যক্তিজনৰ সন্ধান ওলোৱাৰ ক্ষেত্ৰত অসম আৰক্ষী তথা ৰেল আৰক্ষীৰ নাই কোনো বিশেষ গুৰুত্ব ৰেল আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাত এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আছাৰ চেলেংহাট শাখাই আমাৰ হাতত হে পৰিয়ালটোৰ কিছু দৃশ্যাংশ আছে আমাৰ সাংবাদিক দেৱবিকাশে কিছু মৰিয়নিৰ হে পৰিয়ালটোৰ ওচৰলৈ গৈ কিছু দৃশ্যাংশ যুগুত কৰিছিলে এই দৃশ্যাংশ আমি প্ৰতিবেদন আকাৰে দেখুৱাই ল'ব বিচাৰিছোঁ আপোনাৰ মানুহজন যেতিয়া নাই এতিয়া কি ক'ব এতিয়া ইমান দিনে নাইকিয়া হৈ আছে বা গোটেই ঘটনাটো কি বুলি ক'ব এতিয়া আপুনি ঘটনাটো কি বুলি ক'ম এতিয়া মইতো একো ভাবিয়ে পোৱা নাই আৰু এতিয়া এমাহ হ'বলৈ হ'ল একো হেৰিকে পোৱা নাই আগতো এবাৰ দিলোঁ এতিয়াও দিছোঁ এতিয়া যদি মানুহজন য'তে থাকক খালি ঘূৰি আহিলেই হয় ঘৰলৈ তিনিটা ল'ৰা ছোৱালী এতিয়া আছে মই কি কৰি খুৱাম মই একো কাম বনাও কৰিব নাজানো কলৈকো নাযাওঁ আগত মানুহজন থাকোঁতেই এতিয়া কেনেকৈ যামনো তিনিটা এজনী মেট্ৰিক দিব কালি পৰহি মোক ক'ৰ পৰা পইচা পাতিবা তাক নাম চাম লগাবলৈ এতিয়া মই খোৱা তাক তেহেঁতক পুহিবলৈ মোৰ টান হৈ গৈছে সেইটো কাৰণে মই জনাইছোঁ যে আপোনালোকে যদি ক'ৰবাত মানুহজন আছে আপোনাৰ বিচাৰে চালেও মানে ফোন কৰি মোক জনাব যে আছে মানুহজন ইয়াত চাইছোঁ বুলি কৈ পিনে মোক জনালে মই সেই তেতিয়াই শান্তি হ'ম আৰু আৰক্ষী ওচৰলৈ গৈছিল আপোনালোক গৈছিলোঁ আৰক্ষী ওচৰলৈ গৈছিলোঁ আৰক্ষীও একো হেৰি কোৱা নাই ফোন কৰিহে ক'লে আমি ফোন কৰি দিছোঁ যোগাযোগ কৰিব বুলি কয় এতিয়া একোকে সিদ্ধান্ত লোৱাই নাই মৰিয়নি ৰেলৱাৰীকো দিছিলোঁ ইয়াতো দিছিলোঁ একো সিদ্ধান্ত লোৱাই নাই এতিয়া খবৰ এটা ল'বলৈ অহা নাই তেহেঁতি যে মানুহজন পালে নে নাই পোৱা খবৰ এটা ল'বলৈ অহা নাই কেনেকুৱা আৰক্ষী হ'ব হা আৰু চেলেংহাটত কি কাৰণে বহি আছে কি এটা মানুহ যদি হেৰাইছে সিদ্ধান্তটো ল'বলৈ নাজানে তেহেঁতি বহি আছে কি কাৰণে তাত হা বহি আছে কি কাৰণে তেহেঁতি খবৰ এটাতো ল'বলৈ আহিব লাগে নাই যে মানুহজন পালে নাই নাই পোৱা আজি এমাহ হ'বলৈ হ'ল এমাহ হ'লে 8 তাৰিখত গৈছিলে আজি 8 তাৰিখ এমাহেই হ'ল কেনেকুৱা আৰক্ষী মানে ক'ত হেৰি হৈছে ক'ত মদ বনাইছে বা ক'ত মাৰ ধৰ হৈছে কোন ল'ৰা ছোৱালী পলাইছে সেইবোৰ খবৰ লয় মানুহ এটা হেৰাই গ'লে সেইটো খবৰ ল'বলৈ নাহে কাৰ ঘৰত কি দুখ হৈছে সেইটো খবৰ ল'বলৈ নাহে মোৰ 3টা ল'ৰা ছোৱালী আছে মই কি খাইছোঁ কি নাই সেইটো এবাৰ আহিছে নাই সুধিবলৈ তেহেঁতি এবাৰ এদিন হ'লে সুধিবলৈ আহিছে নাই বা কাৰোবাক পঠিয়াইছে নাই সুধিবলৈ যাওকচোন তেহেঁতৰ ঘৰত কেনেকুৱা আছে কি অৱস্থাত আছে 3টা ল'ৰা ছোৱালী ধৰি কেনেকৈ খাইছে মাইকী মানুহজনী
হা কোনে আমাক সহায় কৰিব এতিয়া কোন মানুহ আহিব সহায় কৰিবলৈ হা এইটো কাৰণে যাতে মই এইটোৱে জনাইছোঁ মানুহজনক যদি য'ত আছে খালি মোক খবৰ দিলে হয় আমাৰ বৈশাহাবী চাহ বাগিচাৰ এখেতে এই ফটোখন চাওক বৈশাহাবী চাহ বাগিচা প্ৰণালীৰ এখেতৰ নাম মণ্টু গোৱালা আজি এমাহ হৈ গ'ল তেখেতে নিৰুদ্দেশ হৈ আছে যিহেতু নিজৰ কৰ্মসংস্থাপন বিচাৰি তেখেতে বেংগলোৰ গৈ আছিলে কিন্তু হঠাৎ তেখেতে অন্ধ্ৰপ্ৰদেশ নেল্লোৰ ষ্টেচনত নামি সন্ধানহীন হৈ আছে যাৰ ফলত এমাহ হ'ল এই পৰিয়ালবৰ্গৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আছে তো মই অনুৰোধ জনাইছোঁ যে অসমৰ যিসকল যুৱক বেংগলোৰ তথা অন্ধ্ৰপ্ৰদেশত কৰ্মৰত হৈ আছে যদি এই মণ্টু গোৱালাৰ ব্যক্তিজনক ক'ৰবাত দেখে আপোনালোকে হঠাৎ এই নম্বৰ আমি দিম নম্বৰ যোগে যোগাযোগ কৰি এই পৰিয়ালটোক যাতে সেই হেৰাই যোৱা ব্যক্তিজনে ঘূৰি আহে ঘৰলৈ আপোনালোকে যাতে সহায় কৰে আমি অসম চাহ ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকক আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰেলৱে বিভাগত অনুৰোধ জনাইছোঁ অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটোক যাতে এই মণ্টু গোৱালা ব্যক্তিজনক বিচাৰত সহায় কৰে আমি জানিব পাৰিছোঁ যে তেওঁ পৰিয়ালবৰ্গে প্ৰশাসনৰ ওপৰত গৈছিলে ৰেলৱে পুলিচৰ ওপৰত গৈছিলে কিন্তু তেওঁলোকৰ গাফিলতিত বৰ্তমান আজিলৈ পৰিয়ালটোক সহায় কৰিব অহা নাই পাইছে নাই সুধিবলৈ অহা নাই কিন্তু আমি অসম চাহ ছাত্ৰ সন্থাৰ পৰা ধিক্কাৰ জনাইছোঁ যদি তেওঁলোকে ইয়াৰ কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিম আৰু যদি তেওঁলোকে বিচাৰি নিদিয়ে আমি তেতিয়াহ'লে অসম চাহ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিকোনো কাৰ্যসূচী ল'ম আৰু ইয়াৰ যিকোনো যদি কিয় অপৰিত ঘটনা ঘটে তাৰ দায়ী কিন্তু অসম চৰকাৰৰ প্ৰশাসন বিষয়া হ'ব লাগিব হয় আজি এমাহ পূৰ্বে মণ্টু গোৱালা নামৰ যুৱক এজনে আমাৰ বৈশাহাবীৰে হয় তেখেতে কৰ্মৰ বাবে বেংগলোৰ গৈ আছিলে আৰু গৈ থাকোঁতে অন্ধ্ৰপ্ৰদেশৰ নেৰুল প্লেটফৰ্মৰ পৰা হঠাতে সন্ধানহীন হৈ পৰে আৰু আজি এমাহ হৈ গ'ল এমাহ পূৰ্বে আমি আৰক্ষীক চেলেঘাট আৰক্ষী চকীত আমি জনাইছিলোঁ আৰু মৰিয়ানী ৰেলৱে আৰক্ষীকো আমি জনাইছিলোঁ এমাহ হৈ গ'ল তাৰ পিছতো আমাৰ আৰক্ষীৰ কোনো এটা মানে ব্যৱস্থা আমি দেখি পোৱা নগ'ল আৰু আমি ধিক্কাৰ জনাইছোঁ আৰক্ষীক যে আজি এমাহ হৈ গ'ল তেখেতৰ কোনো বিচাৰ কৰা বা কিবা এটা একশ্যন লোৱা আমি যেনে হিচাপে দেখিব লাগিছিলে সেই হিচাপে আমি দেখি পোৱা নগ'ল আৰু আমি আটছা চেলেঘাট উপশাখাৰ তৰফৰ পৰা অসম চৰকাৰক আৰু ভাৰতীয় ৰেলৱে বিভাগকো আমি অনুৰোধ জনাইছোঁ আমাৰ মণ্টু গোৱালা নামৰ যিজন যুৱক সেই যুৱকজনক অন্ধ্ৰপ্ৰদেশৰ নেৰুল ষ্টেচনৰ পৰা হেৰাই গৈছে তেখেতক অলপ বিচাৰ কৰি দিবৰ বাবে আৰু বিচাৰি উলিয়াই দিবৰ বাবে আমি চেলেঘাট উপশাখাৰ তৰফৰ পৰা আৰু চেলেঘাট সমূহ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু আৰক্ষী বিভাগকো এটা আমি সকিয়ানি জনাই দিব বিচাৰোঁ যদি আমাক আৰু এমাহৰ ভিতৰত তেওঁলোকে একো একশ্যন আৰু বা কিবা তেনেকুৱা আমাৰ বিচাৰ কৰাত কোনো হেৰি দেখি নাপাওঁ তেতিয়া আমি চেলেঘাট উপশাখাৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম